ধুবুৰী গোৱালপাৰাৰ চিন্তা কৰোঁতে কৰোঁতে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ কথা পাহৰি গ'ল। এইফালে পাকিস্তানৰ চিন্তাটো আছে। যোৰহাটত অনুষ্ঠিত এক ৰাজনৈতিক কাৰ্যসূচীত দিলীপ শইকীয়াই কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছৰ যুঁজ বিকাশ আৰু বিকশিত অসমৰ বিৰুদ্ধে, আনহাতে বিজেপিৰ যুঁজ বিনাশৰ বিৰুদ্ধে। বিজেপিত কোনো বিসম্বাদ নাই, আগতো নাছিল, ভৱিষ্যতলৈ নাথাকে। যিটো দেখিছে এইটো হয়তো ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা সমৰ্থক শুভাকাংক্ষী হ'ব পাৰে, কিন্তু বিজেপিৰ কাৰ্যকৰ্তাৰ প্ৰতি বিসম্বাদ নাই। যোৰহাটৰ 4টা সমষ্টি মই আগতেও ৰাতিপুৱা ক'লো আপোনালোকক, 4টা সমষ্টিত আমি নিৰ্বাচন খেলিম NDA হিচাপে, আৰু 4টা সমষ্টিত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজৰ আশীৰ্বাদেৰে নিশ্চিতভাৱে 4টা সমষ্টিত আমি NDA হিচাপে আকৌ কৈছোঁ আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম। কোনোবাই যদি ক'ৰবাত কৈছে, মই তেওঁলৈ অনুৰোধ থাকিব তেওঁ এনেধৰণৰ বক্তব্য যাতে ক'তো নিদিয়ে, কাৰণ দলৰ যিটো নীতি পৰম্পৰা সেই পৰম্পৰা অনুসৰি আমাৰ যিটো সিদ্ধান্ত হয় সেই সিদ্ধান্তটোক সকলোৱে সন্মান জনায়। বিজেপিৰ কাৰ্যকৰ্তাই আমিও ইলেকশ্যনত আগতে বিচাৰি টিকেট পোৱা নাছিলোঁ, এনেকুৱা দিন আমাৰো কৈছে, গতিকে আমি বিজেপি এৰা নাই। গতিকে বিজেপি আমাৰ তেজত আছে। যিসকলে টিকট নাপাই বিজেপি এৰিব খোজে তেওঁলোক আচলতে মই ভাবোঁ যে অলপ আৰু বিজেপি বুজিবলৈ বাকী আছে। এতিয়া ভাৰতীয় জনতা পাৰ্টীলৈ অহাৰ পাছত ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীত থকা নাৰীসকল সুৰক্ষিত বুলি আপুনি ভাবেনে? বিজেপিত আটাইতকৈ সুৰক্ষিত নাৰী সমাজ। বিজেপিতকৈ আৰু বেলেগ সুৰক্ষিত ৰাজনৈতিক মঞ্চ নাই য'ত নাৰী সমাজ সুৰক্ষিত হৈ আছিল বা হৈ আছে বা হৈ থাকিব। ভূপেন বৰাক লৈ বহু মন্তব্য কৰা দেখা পোৱা গৈছিল। ভূপেন বৰাই আমি এইবিলাক আকাৰ ইংগিত বুজি নাপাওঁ, আমি চিধা মানুহ। যিসকলে বুজি পাইছে কিবা আকাৰ ইংগিত, সেইটো তেওঁলোকৰ একে ক্লাবৰ হয়তো কিবা মেম্বাৰ হ'ব পাৰে। কিবা যদি বেয়া ইংগিত আছে বা ভাল ইংগিতো আছে যদি মই নাজানো, গতিকে যদি বেয়া ইংগিত আছে তেওঁলোকে তেওঁলোকৰ নিশ্চয় এইটো বিবেচনা কৰিব, আৰু ভৱিষ্যতৰ দিনত যদি বেয়া ইংগিত তেতিয়াহ'লে শুধৰাই ল'বই লাগিব। কাৰণ অসমীয়া সমাজখন সভ্য সমাজ, অসমীয়া সমাজখন সংস্কৃতিবান সমাজ। এই সংস্কৃতিবান সভ্য সমাজখনত নিশ্চয় মানে বুজাবি আকাৰে ইংগিতে হয় একচুৱেলি। গতিকে এইখিনি বুজি পালে মই অকল কাকো ব্যক্তিগত আৰু কথা ক'ব বিচৰা নাই। গতিকে সভ্য সমাজ এখন, সংস্কৃতিবান সমাজ এখনৰ প্ৰতিনিধি হিচাপে ৰাজনৈতিক দলতো আমাৰ নেতাসকল যিসকল আছে সেইসকলেও গোটেই কথাখিনি নিশ্চিতভাৱে আগন্তুক দিনতো মনত ৰাখিব লাগে। আৰু যদি কোনোবাই ভুল কৰেও কেতিয়াবা, মানুহতো আফটাৰ অল মানুহে ভুল কৰিলে তাক শুধৰাই নিশ্চয় ল'ব লাগিব। যদি একে ভুল দুবাৰ কৰে নিশ্চয় তেওঁৰ কিবা বেমাৰ থকা বুলি আমি গম পাম। গৌৰৱ গগৈ যি সমষ্টিয়ে পদত আছে, কাইলৈ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত আপোনালোকে কয়, সকলোৱে কয় যোৰহাটত বোলে নাহেই। যোৰহাটত যদি যাত্ৰা কৰিছে খুব ভাল কথা। কমচে কম যোৱা 2024 চনৰ মে' মাহৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়া যদি যোৰহাটলৈ আহে খুব ভাল কথা। যোৰহাটবাসীয়ে কেনেদৰে আদৰি লয় সেইটোৱে কথা। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত যোৰহাটবাসীয়ে উত্তৰ দিছে। গতিকে জনপ্ৰতিনিধিৰ দায়িত্ব হ'ল ৰাইজৰ লগত সুখে দুখে থাকিব লাগে। এই পলিটিকেল টুৰিজিম কৰিবৰ কাৰণে নহ'ব। নিশ্চিত ৰূপত জনপ্ৰতিনিধি আজিৰ দিনত কোনেও বহি থাকিব নোৱাৰে, কোনেও শুই থাকিব নোৱাৰে, ৰাজনৈতিক দলৰ নেতাই। কিন্তু নিজৰটো কাছিয়ে যেনেকৈ গাৰ ফালে টানে, অসমৰ ধুবুৰী গোৱালপাৰাৰ চিন্তা কৰোঁতে কৰোঁতে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ কথা পাহৰি গ'ল। তেওঁৰ মনত সদায় ধুবুৰী, গোৱালপাৰা, বৰপেটা, হাইলাকান্দি, শ্ৰীভূমি, এইফালে দৰং, দলগাঁও, এইবিলাক চিন্তা গৌৰৱ গগৈৰ। এইফালে পাকিস্তানৰ চিন্তাটো আছে। গতিকে তেওঁৰ অসমৰ চিন্তা কৰাৰ তেওঁৰ হাতত সময় নাই, যোৰহাটবাসীৰ খবৰ লোৱা তেওঁৰ সময় নাই। যিটো মই আপোনালোকে যোৰহাটবাসীয়ে কৈছে, যোৰহাট নগৰৰ বহু বিশিষ্ট ব্যক্তিয়ে মোক কৈছে যে তেওঁক আমাৰ সুখ দুখটো বাদেই দিয়ক, আমাৰ খবৰ ল'বলৈ তেওঁৰ আহৰি নাই। গতিকে এই ধৰণৰ যদি আজিতে কলিতেই যদি এনেধৰণৰ পৰিৱেশ, যোৰহাটতো প্ৰথমবাৰ জিকিছে না, গত দুবাৰ যোৰহাটত আমি হোৱা নাই নহয়, প্ৰথমবাৰে MP হৈছে। যে যি মূলা বাঢ়ে তাৰ দুবাৰতেই চিন, মৰ্ণিং শ্ব'জ দিতে যদি প্ৰথমবাৰ জিকোতেই যোৰহাটবাসীত এনেধৰণৰ বঞ্চনা, এনেধৰণৰ যোৰহাটবাসীত যদি
মানে একেবাৰে একাষৰীয়া কৰি থৈ দিয়ে। ভৱিষ্যতৰ দিনত আৰু কি হ'ব পাৰে যোৰহাটৰ প্ৰবুদ্ধ জনগণে নিশ্চয় এই কথাটো ইতিমধ্যে বুজি উঠিছে। কংগ্ৰেছৰ যিটো যুঁজ খিলঞ্জীয়াৰ বিৰুদ্ধে যুঁজ, কংগ্ৰেছৰ যুঁজ হ'ল ভাৰতক ভাল পোৱা, অসমক ভাল পোৱা শক্তিৰ বিৰুদ্ধে। আৰু যিসকলে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰে, অসমক অস্থিৰ অশান্ত কৰিব বিচাৰে, এই শক্তিৰ সমৰ্থনত গৌৰৱ গগৈ কংগ্ৰেছ দল। গতিকে খিলঞ্জীয়া প্ৰকৃত থলুৱা অসমীয়া মূলৰ মানুহৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ ৰচে, এই শক্তিৰ সমৰ্থনত আৰু যিসকলে আমাৰ নিচিনা যিসকলে ৰাজ্যখনৰ স্বাৰ্থ, ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত, অৰ্থনৈতিক নিৰাপত্তা, সামাজিক নিৰাপত্তাৰ যি চিন্তা কৰে ভাৰতীয় জনতা পাৰ্টিটোৱে, তাৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ। অৰ্থাৎ এফালে বিকাশ আমাৰ, আনফালে বিনাশ গৌৰৱ গগৈৰ কংগ্ৰেছ। বিনাশৰ যুঁজখন বিকাশৰ বিৰুদ্ধে কৰিম বুলি কৈছে। আমি বিকাশৰ যুঁজখন বিনাশী শক্তিৰ বিৰুদ্ধে কৰিম। যোৰহাটৰ পৰা বিকিনিয়োগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।